আমাৰ ঘৰৰ তলত থকা হোমষ্টেটোত আৰু এই টেণ্টটোত যোৱাকালি ৰাতি 5জন বাইকাৰ্ছ থাকি আজি ৰাতিপুৱাই গ'লগৈ। তেওঁলোকে পৰিৱেশটো খুব ভাল লাগিলে বুলিও কৈ থৈ গ'ল। যিকোনো ক্ষেত্ৰতে কোনোবাই যদি ভাল কমেণ্ট কৰে মনটো বৰ ভাল লাগে। আজি ছানডে 9টা বজাত পোৱাকৈ ছোৱালীক আৰ্ট ক্লাছত থৈ আহিলোঁ। অলপ আগতে আহি পোৱা এই মছলা থোৱা টেমা আৰু গোটা শুকান মছলাবোৰ অনলাইনত অৰ্ডাৰ কৰিছিলোঁ। এই মছলাৰ পেকেটবোৰ খুলি টেমাবোৰত ভৰাই গত লগাবলৈ লাগি গ'লোঁ। কিনা গুড়া মছলা আৰু ঘৰত গুড়ি কৰি বনোৱাৰ মছলাৰ টেষ্ট সম্পূৰ্ণ বেলেগ। অন্য এদিন গোটা মছলাবোৰ ভালদৰে ধুই ৰ'দত শুকুৱাই মিক্সিত গুড়া কৰি টেমাত ভালদৰে ভৰাই থ'ম। আগতেই মছলাবোৰ গুড়া কৰি থ'লে বনোৱাৰ সময়ত পিছা মেলাৰ সমস্যা নাথাকে, লগতে সময়বোৰো বাচি যায়। হাতত লগাৰ আগতে ধুনীয়াকৈ চাহকাপ বনাই বাৰান্দাত বহিলোহি। আজি ছানডে বুলি শান্তিৰে টিভি মোবাইল চাই আৰাম কৰিবলৈ সময় নাই। ইভিনিঙত গীটাৰ ক্লাছত থৈ অহা ছোৱালী ঘৰ আহি পাইছেহি।